খোৱা জাপ খোৱা পাল্লা বনাইছোঁ। এয়া জাপ খোৱা পাল্লা, এইটো কব্জা নাই, এইটো চাইডত তলত, এইটো তলৰ পিনে এইটো ফিটিং হয়, তলৰ পিনে এইটো আৰু এইটো চেনেল ফিটিং কৰিছোঁ। ইয়াত একো নাই, ইয়াত তলত একো নাই, খালী এইটোত আছে। এইটো বেয়াৰিং টাইপ, কিন্তু বেয়াৰিং নহয়, এই দুটাত বেয়াৰিং নহয়, কিন্তু বেয়াৰিঙৰ দৰে লাগে। এইটো 4খন পাল্লাৰ মাজত জইনটো, আৰু ওপৰত এইটো হুইল ফিটিং হ'ব। এইটো ফিটিং হ'ব, এইটো এডজাষ্ট কৰিব পাৰি। লাষ্টত ফিটিং হোৱাৰ পিছত এইটো জাম দিব লাগে। এই পিতলৰ নাটটো এইটো তাৰমানে টাইট দিলে তাত জাম হৈ যায়। আৰু এইটো এডজাষ্ট কৰিব পাৰি, তাৰমানে ইফাল সিফাল কৰিব পাৰি, মানে ইফালেও নিব পাৰি সিফালেও নিব পাৰি। এইটো ভাজ হৈ গ'ল, এইটো ভাজ হৈ গ'ল। এইটো ভাজ হৈ গ'ল। এই তলৰ এলুমিনিয়াম পাতটো, এইটো বেয়াৰিংটো আপডাউন হয়। এইফালে দুখন সেইফালে দুখন কৰিছোঁ। ফিটিংটো কৰাওঁতে এইটো চাব লাগে, এইটো যিফালে পাল্লাটো হ'ব ভিতৰ চাইড, এইফালে হ'ব এই বস্তুটো, যিফালে হ'ব পাল্লা এইফালে এই বস্তুটো হ'ব লাগিব। এইটো বস্তু এইফালে চেম, দুখন পাল্লা, যিফালে পাল্লা ফিটিং হ'ব গ্লাছ, সেইফালে এইটো গেপটো দেখা পাইছে না, ইয়াত এটা ৰবাৰ থাকে, এই ৰবাৰটো ইয়াত তাৰমানে সোমাই দিব লাগে নাটৰ লগত এডজাষ্ট। এইটো ৱাশ্বাৰ টাইপৰ, এইটো ইয়াতে মাজত আমি কব্জা দিছোঁ খালি। এইটো চাব, এইটো ওপৰত ফিক্স। আৰু এই যে কলা দেখা পাইছে না, এইটো যেফালে হুইল থাকিব, এইফালে এই কলাটো থাকিব লাগিব, নহ'লে টাচ হ'লে এইটো কি হ'ব, চাউণ্ড এটা আহিব। এইটো তলৰ পিনে, কিন্তু ইয়াত কব্জা নহয়, কব্জা দিলে ফিটিং নহ'ব, কব্জা দিলে ফিটিং নহয়। কিন্তু এটা বস্তু ইয়াত গেপ থাকিব লাগিব, এইটো গেপ থাকিব, এই গেপটো আমি পেনেল কৰি দিব লাগিব। এই ওপৰত যিটো গেপ আছে, এই গেপটো আমি পেনেল কৰিব লাগিব। পেনেল নকৰিলে মহ চহ সোমাব, সেইটো বস্তু আমি পেনেল কৰিব লাগিব। ইয়াৰ পৰা ইয়াত পেনেল কৰিব লাগিব, ইয়াৰ পৰা ইয়ালৈ মই কমচে কম 5 ইঞ্চি পেনেল কৰিব লাগিব। 5 ইঞ্চি পেনেল কৰিলেহে এইটো এই গেপটো মেকআপ হ'ব। এটা গেপ থাকিবই, নহ'লে ফিটিং নহ'ব। এই ওপৰত যিটো গেপ আছে,
এই গেপটো এইটো পেনেল কৰিব লাগিব। পেনেল কৰিলেহে কমচে কম 1.5 ইঞ্চিমান গেপ আছে। সেই গেপটো পেনেল নকৰিলে নহ'ব। এইটো ঠিক আছে। এইটো আমি কব্জা দিছোঁ 3টা। এইটো 3টা কব্জা দিছোঁ আৰু এইফালে